আজি দেওবাৰৰ দুপৰীয়া থালিখনত আছিলে পোলাওৰ সৈতে খাচী মাংস। খাচী মাংস বনাবলৈ আৰম্ভ কৰিছোঁ এতিয়া গৰম তেলত। লং ইলাচি, দালচেনি, তেজপাত দি দুটা কাটি লোৱা পিঁয়াজৰ পেষ্টখিনি ভাজি ল'লোঁ। তাতে দিলোঁ খাচী মাংসখিনি আৰু নিমখ, হালধি এইখিনি হাই ফ্লেমত ভাজি থাকিলোঁ। আৰু এয়া যে দেখিছে ইয়াত আছে এটা বিলাহী, আদা নহৰুৰ পেষ্ট আৰু তাতে মিক্স কৰিছিলোঁ ছানৰাইজ মিট মছলা। এইখিনিও এতিয়া দি পেলাই হাই ফ্লেমত অকণমান দেৰি ভাজিলোঁ আৰু তাতে দিলোঁ ফ্ৰাই কৰি লোৱা আলুখিনি। এইখিনি প্ৰায় আধা ঘণ্টামান ভাজি থাকিলোঁ আৰু এতিয়া হৈয়ে গৈছে। ইয়াতে দিলোঁ মই গৰম পানীখিনি। প্ৰায় ৬-৭টামান চিটি মৰাৰ পিছত মোৰ খাচী মাংস ৰেডি। এইফালে ৰেডি কৰিছোঁ মই পোলাওৰ বাবে। বাটাৰ অকণমান দিলোঁ প্ৰথমতে। বাটাৰখিনি দিয়াৰ লগে লগে দিলোঁ পিঁয়াজখিনি, দুটা কাটি লোৱা পিঁয়াজ। প্ৰথমতে দিব লাগিছিলে লং ইলাচি, দালচেনিখিনি, প্ৰথমতে পাহৰি গ'লোঁ, সেইবাবে পিছত দিলোঁ আৰু তাতে দিলোঁ চেনি অকণমান। এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিলোঁ আৰু এতিয়া দিলোঁ কাজুখিনি। কাজুখিনি দিয়াৰ পিছত অকণমান দেৰি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ আৰু তাতে দিলোঁ বাচমতি চাউলখিনি আৰু এইখিনি হৈয়ে গৈছে। এতিয়া পানী দি প্ৰায় এটা চিটি মৰালোঁ আৰু